Hey guys, welcome back to our channel. Mihir Ima ki khobor apunalokor rakha kor apunar khobor bhal amar khoboro bhal to aji loi hiso aru eta notun blog to polom nokora ke bolok ajir blog to start kori diu to guys rati por sa cup loi bohilu ei phale hoise bread aru sa aji bread aru sa kham aru logote ei phale ase dry fruits aru etu medicine মানে সা খাই উঠি খাব লাগিব একানো সরতে লৈ বহি গৈছো আৰু মই মিহিৰক ৰখি আছিলো আহি পাব কাৰণে এটা মিহিৰ আহি পেলে সা খাম আমি তো এতিয়া লৈকে মোৰ এইটো ৰুম ক্লিয়াৰ হোৱাই নাই এটা কোনা কৰোটো আৰু ভাগৰি যাও আৰু এনেকে তো আজি ভাবিছো এইখিনি যি আছে ন বিছনাৰ বস্তুখিনি এইখিনি সেটেল কৰি এইখিনি মানে আজি ডিসিপ্লিন কৰি দিম বুলি ভাবিছো কাৰণ এতিয়া মিহিৰ অফিচৰ কামতে বহুত বিজি থাকে হি মোক হেল্প কৰিব পাৰে নাই সেইকাৰণে ময়ো মানে সদায় অকমান কে কৰি গৈ আছো কাম বিলাক ভাগৰ সোনকালে লাগি যায় জানি প্ৰেগনেন্সিত ভাগৰ বিলাক বেছি হৈ যায় তো আজি বিছনাখিনি পাৰ্টটো ঠিক কৰি ল পাকঘৰ আহি পালো হিদিনা টুৰি মাছ আছিলে কাটি ললো সৰু সৰুকে ভাবিছো বিলাহী আলুৰে বনাম বুলি আৰু ইফালে ভেন্দি উলাই ললো ভেন্দি ভাজি বনাম আৰু প্লাস ইফালে অলপমান বুট তিয়াই থৈ দিছিলো মাজতে ভোক লাগিলে খাবলে আৰু এই ফালে মিহিৰৰ আটা জোৱাকালি মাৰি থৈ দিছিল একেবাৰতে তো এতিয়া দুপৰীয়াৰ সাজ বনাই ল তো গাইজ দুপৰীয়াৰ সাজ ৰেডি হৈ গ'ল এই ফালে কাহিত লৈ লৈছো আমৰ আচাৰ আৰু কেঁচা বুট অকমান আৰু এই ফালে মোৰ টুৰি মাছৰ সবজি কেইটামান ভেন্দি তাতেও দি দিলো কাৰণ ভেন্দি অকমান বেছি আছিল ভাজি বেছি হৈ আছিল তো মই ভাবিলো মোৰ সবজিতে দি দিও এনে মই বইল ভেন্দি খাই বহুত ভাল পাওঁ এই ফালে ভেন্দি ভাজি বনালো একো নাই দিয়া অকল মেগি মছলা দিছো আৰু পিয়াজ দিছো নহলে মিহিৰে খাই ভাল নাপায় আৰু এই ফালে হৈছে মিহিৰৰ সবজি এইটো হৈছে কাঢ়ি হি মানে মাছ নাখায় যে এই কাৰণে তাৰ কাৰণে কাঢ়ি আৰু এই ফালে আচাৰ ৰুটি আৰু এই ফালে ভাত আৰু এতিয়া খাবলৈ বহিম আমি তো গাইজ অকমান কে চেঞ্জ হৈ আছে মিৰৰখিনি আনা হৈ গল আৰু এইখিনি কৰ্নাৰৰ বস্তুখিনি আনা হৈ গল এতিয়া মই লাহেকে এই ডাঙৰ বেগ কেইটাৰ ওপৰত এক্সপেৰিমেন্ট কৰিম বুলি ভাবিছো এসপ্তাহ হৈ গল এতিয়ালৈকে খালি কৰিব পৰা নাই মই এই হোলিৰ যিখিনি কোলাবৰেচনৰ বস্তু হৈছিল সব এটা বক্সত ভৰাই দিলো এতিয়া এইখিনি মিহিৰক মই কিচেনত থৈ দিব দিছো আৰু এতিয়া এইখিনিৰ ওপৰত অলপমান এক্সপেৰিমেন্ট কৰো আৰু এই যে জতাৰ বক্স কেইটা থাকা বুলি কৈছিলো ন সব মই মানে হলত ট্ৰান্সফাৰ কৰিম মোৰ ৰুমটো খালি কৰিম যি গতিকে ইয়াতেও এই ঠেলি কেইটাটো জুটাই আছে আৰু এইফালে মোৰ এইটো সব মানে যিবিলাক কামৰ কাৰণে বস্তু আহে সব এনেকে ভৰাই থোৱা আছে তো এইটোক অকমান ডিসিপ্লিন কৰো যিমান পাৰো ঘৰত বস্তু পঠাই দিছো ভাইটিৰ হাতত আৰু এতিয়া বাকিখিনি যিখিনি ৰৈ গৈছে পিছত আমি যেতিয়া যাও লৈ যাম নহলে যদি কোনোবা আহি দি পঠাম তাৰমানে মাজতে কোৰিয়াৰত বহুত বস্তু পঠাইছিলো কিন্তু এতিয়া কোৰিয়াৰত অলপমান কম হৈছে পঠোৱাটো কম হৈছে মানে কি হয় একচুয়ালি ঘৰত ইমান বস্তু পঠাইছো হিয়তে হেখে কৰিব পৰা নাই মেইন কথা আৰু সেকেন্ড কথা অকমান এলাও লাগে আজিকালি সেই কাৰণে তো গাইস আজি ৰাতি আমাৰ আৰু এটা ডিফাৰেন্ট গুজৰাটী খিচৰি কাঠিয়াৱাৰী ষ্টাইল হয় এটো তো মোৰ গুজৰাটৰ হাজবেণ্ডে মানে আজি কাঠিয়াৱাৰী ষ্টাইল খিচৰি বনাইছে আজি প্ৰথমবাৰ বনাইছে দে খাই পিনে যদি ভাল লাগে নিশ্চয় ইয়াৰে ৰেচিপি আনিম মই আজি প্ৰথমবাৰ খাম ময়ো দেখিবলৈ তো বহুত টেস্টি হৈছে দেখনা ডিশ উৰামত দেনা আৰু আমি দুজনে ডিশ পাতত খাম কাৰণ আমাৰ হেল্পাৰ নাহে বাসন নিজে ধুব লাগিব থোৰা কাম হয় সুখা হয় তোৰা হে না তো এইফালে মই আচাৰ আনি লৈছো খাবলৈ বহু আৰু এতিয়া আশা কৰো আপোনালোকৰ আজিৰ ব্লগটো চাই ভাল পালে যদি ভাল লাগিছে লাইক কমেন্ট কৰিব পাহৰি নাযাব আৰু যদি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ ইউটিউব চেনেলটো চাই আছে সাবস্ক্ৰাইবটো কৰি দিব আজি কাৰণে বাই বাই গুড নাইট টেক কেয়াৰ